হোজাইৰ নীলবাগানৰ 54 নম্বৰ ৰাষ্ট্ৰীয় পথত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ মোবাৰক বস্তিৰ নামৰ ঠাইত অচিনাকি বাহনে মহতিয়াই থৈ যায় এজন লোকক। তিতাতে নিহত হৈছে লোকজন আৰু লোকজন বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই নিহত লোকজনৰ পৰিচয় আৰু ঘটনাস্থলীত নীলবাগান আৰক্ষী উপস্থিত হৈ নিহত লোকজনক উদ্ধাৰ কৰি মৃতদেহ মোৰাঝাৰ আৰক্ষীক সমজাই দিয়ে। আৰক্ষীয়ে লোকজনক চিনাক্ত কৰিব পৰা নাই। যদি কোনো লোকে চিনি পায় তেন্তে মোৰাঝাৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আৰক্ষীয়ে অনুৰোধ জনায়। পুনৰ পৰা জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ, কিয়নো হোজাইৰ নীলবাগানৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ মোবাৰক বস্তি নামৰ ঠাইত অচিনাকি বাহনে মহতিয়াই থৈ যায় এজন লোকক আৰু থিতাতে নিহত হৈছে লোকজন বৰ্তমানলৈকে চিনাক্ত হোৱা নাই আৰু বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই নিহত লোকজনৰ পৰিচয়। ঘটনাস্থলীত নীলবাগান আৰক্ষী উপস্থিত হৈ নিহত লোকজনক উদ্ধাৰ কৰি মৃতদেহ মোৰাঝাৰ আৰক্ষীক সমজাই দিয়ে। আৰক্ষীয়ে লোকজনক চিনাক্ত কৰিব পৰা নাই আৰু কোনোবাই চিনি পায় যদি মোৰাঝাৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আৰক্ষীয়ে অনুৰোধ জনায়। কওকচোন কি হৈছিল ইয়াতে? হয়, আমি এইমাত্ৰ খবৰ পাইছোঁ। আমি এই পেট্ৰল পাম্পৰ ওচৰতে বহি আছোঁ আৰু পেট্ৰল পাম্পৰ পৰা মাত্ৰ 300 মিটাৰ দূৰত আমাৰ নীলবাগান আৰু পেট্ৰল পাম্পৰ ঠিক মাজমজিয়াত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আমি খবৰ পাই ঘটনাস্থলীত আহি এইমাত্ৰ উপস্থিত হৈছোঁ আৰু দেখিছোঁ যে ৰাস্তাৰ মাজমজিয়াত এই মানুহজন অচিনাকি মানুহজন পৰি আছে, ডেড বডি। মানুহজনৰ পৰিচয় আমি এই মুহূৰ্তত লাভ কৰিব পৰা নাই আৰু নীলবাগান আৰক্ষীও এই ঘটনাস্থলীত উপস্থিত হৈছে। আমিও যোগাযোগ কৰিছিলোঁ আৰু মানুহজন কোন হয় বা ক'ৰ হয় আৰু কোনখন বাহনে ঘটনা সংঘটিত কৰিছে আমি ক'ব নোৱাৰোঁ আৰু মানুহজনৰো এই মুহূৰ্তত আমি কোনো ধৰণৰ পৰিচয় লাভ কৰিব পৰা নাই।